ঢেকৰগড়া আৰু খঙিয়া মণ্ডলৰ পৃষ্ঠাপ্ৰমুখ সন্মিলন চলি আছে। মই অত্যন্ত আনন্দিত আৰু উৎসাহিত। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি শান্তনু পূজাৰী ডাঙৰীয়াৰ সৈতে আজি এই পৃষ্ঠাপ্ৰমুখ সন্মিলনত অংশ লৈ। পৃষ্ঠাপ্ৰমুখসকল হৈছে ভাৰতীয় জনতা পাৰ্টীৰ এই দলটোৰ শক্তিৰ আধাৰ। আৰু মই জানিব পাৰিছোঁ যে তেওঁলোকে যোৱা দিনকেইটাত তিয়ক বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক জিকাবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। ইয়াত চাৰিটা মণ্ডল আছে ভাৰতীয় জনতা পাৰ্টীৰ। তদ্ৰূপ অসম গণ পৰিষদৰ মাণ্ডলিক সমিতি আছে, সমষ্টি সমিতি আছে, সন্মিলিত গণশক্তিৰো সাংগঠনিক স্তৰ আছে। এই সকলোৰে প্ৰচেষ্টাত ৰাইজৰ সহযোগত আমি নিশ্চিত এই সমষ্টিত আমি বিপুল ভোটত আমাৰ প্ৰাৰ্থীগৰাকীক জিকাই লৈ যাব পাৰিম। আজি ভাৰত চৰকাৰৰ সন্মানীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও আছে, প্ৰাক্তন দুগৰাকী বিধায়ক আছে, ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চায়তৰ প্ৰতিনিধি আৰু অন্যান্য কাৰ্যকৰ্তাসকল আছে, অসম গণ পৰিষদৰো আমাৰ জিলা সভাপতিকে ধৰি কাৰ্যকৰ্তাসকল আছে। গতিকে মই দেখিছোঁ যে মাহোলটো খুবেই ঠিক আছে। আটাইৰে যৌথ প্ৰচেষ্টাত নিশ্চিতভাৱে নতুন বিধানসভা সমষ্টি এটা হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমি ইয়াত জয়লাভ কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।